পুনৰ বিপদত এনআৰচিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। প্ৰতীক হাজেলাৰ বিৰুদ্ধে এবাৰ দিছপুৰ থানাত এটা গোচৰ ৰুজু হৈছে। গোচৰটো হৈছে দুৰ্নীতিৰ গোচৰ প্ৰতীক হাজেলাৰ বিৰুদ্ধে এবাৰ দিছপুৰ থানাত ৰুজু হ'ল। উল্লেখ্য যে ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই গোচৰটো কিন্তু ৰুজু কৰা হৈছে। 2022 চনৰ পৰা 5খনকৈ এজাহাৰ দাখিল কৰা হৈছিল এজন প্ৰতীক হাজেলাৰ বিৰুদ্ধে, কিন্তু এটাও গোচৰ তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা নাছিল, যাৰ বাবে গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা নাছিল। কিন্তু এটা দুৰ্নীতিৰ গোচৰ শেহতীয়াকৈ দিছপুৰ থানাত ৰুজু হৈছে, তাকো ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে। আৰু দিছপুৰ থানাত 309/25 নম্বৰত এইটো গোচৰ ৰুজু হৈছে। আৰু গীতিকা ভট্টাচাৰ্যই ন্যায়ালয়ত তৰা গোচৰৰ ভিত্তিত প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইটো গোচৰ ৰুজু হৈছে। গোচৰটো হৈছে দুৰ্নীতি কৰাৰ অভিযোগ আছে এজন প্ৰতীক হাজেলাৰ বিৰুদ্ধে। বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰিছিল। মই ইতিমধ্যেই কৈছোঁ 2022 চনৰ পৰা 5খনকৈ এজাহাৰ দিয়া হৈছিল, কিন্তু এখনো এজাহাৰ পঞ্জীয়ন হোৱা নাছিল, যাৰ বাবে গোচৰ ৰুজু হোৱা নাছিল। কিন্তু শেহতীয়াকৈ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এবাৰ এটা গোচৰ ৰুজু হৈছে দিছপুৰ থানাত 309/25 নম্বৰত।